অসম স্কুল টেক ইনফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 10% মাৰ্কছ গুণোৎসৱৰ পৰা লৈ কেনেকৈ মাৰ্কশ্বিট প্ৰস্তুত কৰিব তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে যিহেতু গম পায় SSC অসমৰ তৰফৰ পৰা এটা অৰ্ডাৰ আহিছিল আৰু সেই অৰ্ডাৰটোত কোৱা হৈছিল যে 10% মাৰ্কছ গুণোৎসৱৰ পৰা ল'ব লাগিব বছৰেকীয়া পৰীক্ষাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো ঘোষণা কৰাৰ বাবে। ক্লাছ 9ৰ যিটো মাৰ্কছ এণ্ট্ৰি কৰা ছিষ্টেমটো অকণমান হাল সলনি হ'ব। আগৰ যিটো 20%, 30%, 40, 50 এনেকৈ ধৰণৰ যিটো পেটাৰ্ণ আছিলে সেই পেটাৰ্ণটো অকণমান সলনি হ'ব আৰু তাৰ কাৰণে কি কৰিছে আমাৰ ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনেও এটা কি কৰি দিছে, এটা আমাৰ গাইডলাইন দিছে বা এটা আমাৰ মাৰ্কছ এণ্ট্ৰি কৰাৰ এটা ছিষ্টেম দি দিছে। সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ ক্লাছ 9ৰ মাৰ্কছখিনি এণ্ট্ৰি কৰিব। ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনে এটা মাৰ্কছ এণ্ট্ৰি কৰাৰ এটা আপোনালোকৰ গাইডলাইন দিছে। সেই গাইডলাইনটো যদি আপোনালোকে এবাৰ চায় তেতিয়া আপোনালোকৰ হয়তো কিছুমান ডাউট ক্লিয়াৰ হৈ যাব। ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনে এটা নটিফিকেশ্যন দিছে আৰু এই নটিফিকেশ্যনৰ পৰাই আপুনি কেনেকৈ মাৰ্কছখিনি ক্লাছ 9ৰ আপুনি ল'ব বা ক্লাছ 9ৰ কেনেকৈ ৰিজাল্টটো আপুনি প্ৰকাশ কৰিব সেইটোৰ ওপৰত এটা গাইডলাইন ইয়াত দি দিছে আৰু ইয়াত স্পষ্টকৈ লিখা আছে যে প্ৰথম ইউনিট টেষ্টত আপুনি যেনেকৈ 20% আগতে লৈছিল এতিয়া আপোনালোকে ল'ব লাগিব 10% আৰু হাফ ইয়াৰলি মাৰ্কছত আপোনালোকে ল'ব লাগিব 30%। ইউনিট 2ৰ পৰা আপোনালোকে ল'ব লাগিব 10% আৰু এনুৱেল এক্সামিনেশ্যনৰ পৰা আপোনালোকে 40% ল'ব লাগিব। তাৰপিছত গুণোৎসৱৰ পৰা আপোনালোকে ল'ব লাগিব 10%। এতিয়া কথা হ'ল কিছুমানে হয়তো ভাবি আছে যে আগৰ যিমানখিনি এক্সাম আছিলে গোটেইখিনিৰ 90% লৈ আৰু এই গুণোৎসৱৰ 10% আমি এড কৰি দিব লাগে বুলি। কিন্তু এতিয়া এটা কথা ইয়াতে হয় যেতিয়া আপুনি গোটেই টোটেলৰ এগ্ৰিগেটটো যদি আপুনি 90% উলিয়ায় তেতিয়াহ'লে সেই মাৰ্কছটো অকণমান কমি যায় আৰু যিটো নেকি ইনজাষ্টিছ হয় ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত, কাৰণ তেওঁলোকে সেই মাৰ্কছখিনি সেইখিনি টোটেল মাৰ্কছ তেওঁলোকৰ প্ৰাপ্য মাৰ্কছ হয় আৰু তাৰ পৰা যদি 90% আপোনালোকে উলিয়াই লয় তেতিয়াহ'লে মাৰ্কছটো ডিক্ৰিজ হৈ যাবগৈ, অৰ্থাৎ ৰিজাল্ট শ্বীটটো আমাৰ ইমান গ্ৰহণযোগ্য নহ'ব। সেইকাৰণে আমি কি কৰিবলগীয়া হৈছে সেৱা বৰ্ডে এনেকৈ ধৰণৰ এটা গাইডলাইন দিছে যাতে মানে গোটেইখিনিক একো খেলি মেলি নহয়। গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।